হৰভোগত অগ্নিকাণ্ড খোদ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীৰ ঘৰতেই যোৱা নিশা সংঘটিত হল এক অগ্নিকাণ্ড। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ মহেশ্বৰ দাসৰ ঘৰত যোৱা নিশা প্ৰায় 12:01 মান বজাত সংঘটিত হল এক ভয়ানক অগ্নিকাণ্ড। মহেশ্বৰ দাসৰ খেৰৰ পুঁজিত সংঘটিত হোৱা এই অগ্নিকাণ্ড পিছলৈ বিয়পি পৰে ওচৰতে থকা গোহালি ঘৰলৈ। অৱশ্যে এই অগ্নিকাণ্ডৰ বাতৰি বিয়পি পৰাৰ লগে লগেই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় দহলাপাৰা গাঁওবাসী আৰু তেওঁলোকে তৎপৰতাৰে চেষ্টা কৰে এই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ। আৰু সেই সময়তেই আহি পায় হৰভোগৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু স্থানীয় ৰাইজৰ সতে মিলি অগ্নি নিৰ্বাপক বাহিনীৰ দলে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে মহেশ্বৰ দাসৰ খেৰৰ পুঁজিৰ লগতে ক্ষতিগ্ৰস্ত হয় এটি গৰুৰ পোৱালি। অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ কাৰণ। কালি কি হৈছিল আপোনালোকৰ? এই ৰাতি 12টামান বজাত তাৰমানে জুই লাগছিল খেৰৰ পুঁজিত। তাৰপাছত আৰু আমি এনেকৈ অলপ গম পাইহেঁতেন বাহিৰত ওলাই আহি দেখোঁ যে পূৰা মানে ধোঁৱা ওলাই গৈছে আৰু। এইবাৰ গৰু আছিল, এই গোহালি আছিল ইয়াত। তাৰপাছত সেই গৰুকেইটা এইবাৰ মানে খুলবাটো নৰি তাৰপাছত দাৱানি সেনেকৈ কাটি দিয়া খাইছে। তাৰপাছত আৰু সেনেকৈ গাঁৱৰ মানুহ আহি আৰু সেনেকৈ জুইখিনি নামাল, ফায়াৰ ব্ৰিগেড আহিল ঠিক টাইমত, গাড়ী দুখন আহিছিল। সেনেকৈ 2-3 ঘণ্টামান লাগছে হেৰি কৰাত। আৰু গৰু এটা পূৰা গৈছে, দামী পোৱালি। হয় মানে খেৰৰ পুঁজি খেৰখিনি গোটেই ক্ষতি হৈছে। আৰু এনে বেলেগ কি ক্ষতি মানে অলপ সেই ঘৰৰ টিংপাত ইগিলাখান নষ্ট হৈছে। এই আৰু মানে কি কাৰণত লাগিছিল গম পাই নেকি? সেইটাতো গম পোৱা নাই এতিয়া। আৰু বাকী ফায়াৰ ব্ৰিগেড সময়ত আহি পাইছে, দুখন আছিল গাড়ী। দহলাপাৰাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।